সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা 6টা বজাৰ মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আহক আমি এইখিনি সময়ত ঈশ্বৰৰ মহান বাক্য আজিলৈ কি মান্না দিছে তাক আমি চাম নেক্সট আমি প্ৰাৰ্থনালৈ যাম প্ৰাৰ্থনাৰ অনুৰোধ আহিছে অনুৰোধকেইটা পঢ়ি দিব গিলামাৰা সিস্টাৰ তেখেতৰ পৰিয়ালৰ লগত মঞ্জিলৰ জেলে সুসম্পৰ্ক হয় আশীৰ্বাদ কৰিব ঘিলামাৰাৰ পৰা এগৰাকী সিস্টাৰে জনাইছে তেখেতৰ ল'ৰাৰ কাৰণে প্ৰাৰ্থনা কৰিব দিছে আমি তেখেতৰ ল'ৰাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম আৰু আপুনি বিশ্বাসত থাকক ঈশ্বৰে আপোনাৰ ল'ৰা সম্পূৰ্ণ কৰি আশীৰ্বাদ কৰিব হুজাইৰ পৰা সিস্টাৰে ফোন কৰিছে তেওঁ বহুত দুখ আছে হুজাইৰ পৰা এগৰাকী সিস্টাৰে ফোন কৰি জনাইছে তেখেতৰ বহুতো দুখ আছে আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম ঈশ্বৰে সকলো দুখৰ পৰা আপোনাক মুক্ত কৰক আৰু ঈশ্বৰীয় আশীৰ্বাদেৰে আপোনাক পৰিপূৰ্ণ কৰক ফুলেশ্বৰী নাৰ্জাৰী তেখেতৰ নাম টেম্পটেশ্যন আছে বিশ্বাসত মজবুত নাই স্পিৰিচুৱেল গ্ৰোথ নাই তেখেতে বলেন বৈশ্য তেখেতৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম তেখেতে বহুত টেম্পটেশ্যনত আছে তেখেতৰ পৰিয়াল কাৰণে আমি প্ৰাৰ্থনা কৰিম আৰু আপোনাক যেনেকৈ কোৱা হৈছে আপুনি হেনেকৈ কৰক ঈশ্বৰে আপোনাক সকলো ৰাস্তাবোৰ মুকলি কৰিব শিৱসাগৰৰ পৰা সিস্টাৰ এজনে ফোন কৰিছে তেখেতৰ বহুত দুখ টেম্পটেশ্যন তেওঁৰ হাজবেণ্ডৰ কাৰণেও প্ৰাৰ্থনা কৰিব দিছে শিৱসাগৰৰ পৰা এগৰাকী সিস্টাৰ তেখেতৰ হাজবেণ্ডৰ কাৰণে প্ৰাৰ্থনা কৰিব জনাইছে আমি প্ৰাৰ্থনা কৰিম ল'ৰাৰ কাৰণে প্ৰাৰ্থনা কৰিব দিছে আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰে সকলো আপোনাক আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰক ডিব্ৰুগড়ৰ সিস্টাৰ তেখেতৰ নাতি ল'ৰাটোৰ যি বোম্বেত চিকিৎসাত আছে ডিব্ৰুগড়ৰ পৰা যি এগৰাকী বাইদেউ তেখেতৰ নাতি মুম্বাইত গৈছে চিকিৎসাৰ কাৰণে তেখেতৰ নাতিৰ প্ৰথম অৱস্থাত কেঞ্চাৰ হৈছিলে কেঞ্চাৰ যোগেদি যীশুৰ ওচৰত আহিছিল আৰু যীশুৱে তেওঁক সুস্থ দিছিলে আকৌ তেওঁৰ শৰীৰটোত সুস্থ হৈ থাকে কাৰণে চেকআপত গ'ল আৰু ডক্টৰে কৈছে যে সম্ভাৱনা আগৰ বেমাৰটো আহিব পাৰে বুলি পেলাই আৰু যোৱাকালি কল কৰিছে জনাইছে আৰু আমি প্ৰাৰ্থনা কৰি দিলোঁ আৰু তেখেতলোকৰ ৰিপৰ্টটো নৰ্মেল আহিছে আৰু দুটা ৰিপৰ্ট আহিব বাকী আছে বুলি জনাইছে আমাক আমি প্ৰাৰ্থনা কৰিম সকলো ৰিপৰ্ট নৰ্মেল আহিব আপুনি বিশ্বাসত থাকক আপুনি প্ৰাৰ্থনাত থাকক আপোনাক যেনেকৈ কোৱা হৈছে আইতাক আৰু মাক আপোনালোকে তেনেকৈ কৰক ঈশ্বৰে আপোনালোকৰ প্ৰাৰ্থনা শুনিছে আৰু সকলো নৰ্মেল ৰিপৰ্ট আহিব আমি বিশ্বাস কৰোঁ আৰু আপোনালোকে বিশ্বাসত থাকক ঈশ্বৰে সকলো সুস্থ কৰিব ষ্টিফেন বসুমতাৰী তেওঁৰ মণ্ডলী আৰু পৰিয়ালৰ নিমিত্তে ষ্টেফান বসুমতাৰী তেখেতৰ মণ্ডলীৰ কাৰণে প্ৰাৰ্থনা কৰিম তেখেতৰ পৰিয়ালৰ কাৰণে প্ৰাৰ্থনা কৰিম মণ্ডলীৰ উঠক বুঠক এইটো হৈ থাকে আপুনি চিন্তা কৰিব নালাগে সকলো ঈশ্বৰৰ হাতত আছে আপুনি মণ্ডলী হৈ পেলাই আপোনালোকে ফাষ্টিংটো ৰখা কৰক 3 দিন ফাষ্টিং ৰখা কৰক আমি বহুতো টেষ্টিমনি এনেকৈ পাইছোঁ এজন পাষ্টৰ আছিলে মুম্বাইৰ পৰা তেখেতৰ মণ্ডলীটো এনেকুৱাই হৈছিলে আৰু তেখেতে 3 দিন ফাষ্টিং ৰাখিছিলে আৰু যি 3 দিন ফাষ্টিং 5 দিন ফাষ্টিং এনেকৈ ফাষ্টিঙৰ যোগেদি আজি তেখেতৰ 120টা মণ্ডলী এজন সাউথ আফ্ৰিকাৰ পৰা এজন জোহন বুলি পাষ্টৰ আহিছিলে তেখেতৰ মণ্ডলীটো কোনো মানুহ নাছিলে মাত্ৰ এজনে আছিলে তেওঁৱে নিজে আছিলে তেওঁৱে ৱৰ্শ্বিপ কৰে তেওঁৱে বাক্য কয় আৰু ঈশ্বৰে কৈছে তুমি চকীবোৰৰ ওচৰত মোৰ বাক্য শ্বেয়াৰ কৰা বুলি কৈছে আজি তেখেতৰো 120টা মণ্ডলী হয় সেইকাৰণে আপুনি নিৰ্ভয় হৈ থাকক আৰু আমি ছ'চিয়েল মিডিয়াৰ যোগেদি যিটো পাঞ্জাৱৰ অংকুৰ নুৰালা তেখেতৰো আমি টেষ্টিমনি শুনিব পাইছোঁ তেখেতেও কৈছে টেষ্টিমনিত যে প্ৰথম অৱস্থাত তেখেতেই সকলো ঝাৰু মাৰাও তেখেতে চাহ বনাও তেখেতে বাচন ধোৱাও তেখেতেই হয় সকলো তেখেতৰে কৰে ৱৰ্শ্বিপো তেখেতে কৰে বাক্যও তেখেতে কৰে কিন্তু আজি সম্পূৰ্ণ তেওঁৰ মণ্ডলী আপোনালোকে ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিব পাইছে লাখ লাখ মানুহ তেখেতৰ মণ্ডলীত সেইকাৰণে ধৈৰ্য বিশ্বাস প্ৰাৰ্থনা আৰু ফাষ্টিং দৰকাৰ আছে ইমানুৱেল বসুমতাৰী তেওঁৰ পৰিয়ালৰ জ্বৰ হৈ আছে ইমানুৱেল বসুমতাৰী তেখেতৰ পৰিয়ালৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম জ্বৰ হৈ আছে বুলি কৈছে আপুনি বিশ্বাস ৰাখক আপোনাৰ বিশ্বাসমূলক প্ৰাৰ্থনাই আপোনাক সুস্থ কৰিব অঞ্জলি দাসৰ বিষৰ কাৰণে
অঞ্জলি দাস তেখেতে যোৱাকালি সাক্ষ্য দিছে জনাইছে ফোন কৰি যে তেখেতৰ ডিঙি বিষ হৈ আছিলে আৰু তেখেতে উঠাব পৰা নাই ঘূৰাব পৰা নাই আৰু আমাৰ ইউটিউব এইটো মান্না চেনেলটো যেতিয়া চালে প্ৰাৰ্থনা শুনিলে আৰু তেখেতৰ সেই ডিঙিৰ বিষটো সম্পূৰ্ণ ভাল হ'ল বুলি জনাইছে বিকি যি মোৰ ল'ৰা তেওঁ বাহিৰত পঢ়ি আছে তেওঁ হোষ্টেলত থাকে আৰু তেওঁৰো পেট বিষ হৈছিলে যোৱাকালি মোক জনাইছে তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ নিনবী জাৰ তেখেতৰ হাজবেণ্ডৰ ঋণ ধাৰবিলাক আছে মুক্ত হ'ব পাৰে নিনবী জাৰ তেখেতৰ বহুতো ঋণ ধাৰ আছে সেই ঋণ ধাৰৰ পৰা মুক্ত হ'ব কাৰণে আমি প্ৰাৰ্থনা কৰিম আপুনি নিশ্চিন্ত থাকক ঈশ্বৰৰ লগত লাগি থাকক প্ৰাৰ্থনাত থাকক ঈশ্বৰে সকলোৰ পৰা আপোনাক মুক্ত কৰিব ধন্যবাদ দিছোঁ যিখিনি প্ৰাৰ্থনাৰ অনুৰোধ আহিছে আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম তাৰ আগত আমি মহান ঈশ্বৰৰ যি বাক্য মান্না আহাৰ তাক আমি চাওঁ আহক আজি আমালৈ কি দিছে বাক্য পবিত্ৰ বাইবেল শাস্ত্ৰত যিচয়া 55 অধ্যায় মই পঢ়ি দিছোঁ থুলমূল কৰি বাকীখিনি আপোনালোকে পঢ়িলে ভালদৰে বুজিব জানিব পাৰিব আৰু এইখিনিতে আপোনালোকে যদি নতুন হয় ইউটিউব চেনেলৰ যোগেদি চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকৰ যোগেদি চাইছে তেতিয়া ফ'ল' কৰিব ফ'ল' ছাবস্ক্ৰাইব কৰাৰ যোগেদি নিতৌ মান্না ঈশ্বৰৰ বাক্য প্ৰাৰ্থনা আপুনি পাই থাকিব আৰু আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয়ে থাকিলে কমেণ্টত জনাব পাৰিব আমি আপোনালোকক প্ৰাৰ্থনা কৰিম যদি আপোনাৰ সপোন দৰ্শন আছে তেনেহ'লে আপোনালোকে কল কৰিব পাৰিব মোৰ নাম্বাৰটো দিয়া হ'ব আপোনালোকে জনাব পাৰিব আৰু আপোনালোকে ভিজিট কৰিম বুলি বিচাৰিলেও লগ ধৰিব পাৰিব সোমবাৰৰ পৰা শুকুৰবাৰলৈকে মই 10টাৰ পৰা 1টা বজালৈ চাৰ্জত থকা হয় প্ৰাৰ্থনাৰ কাৰণে আপোনালোকে তাতে ভিজিট কৰিব পাৰিব এড্ৰেছটো হৈছে গুৱাহাটী LP স্কুল হেঙৰাবাৰী SBI ATM বিল্ডিং আছে ওপৰত জিম আছে তাতে 5 ফ্ল'ৰত তাতে হলি স্পিৰিট চাৰ্চ তাতে আমাৰ আৰাধনা হয় আপোনালোকে আহিব পাৰিব লগ ধৰিম বুলি বিচাৰিলে এইখিনি মোৰ জানাব লগা আমি বাক্যটো চাম হে তীখাতুৰ লোকবিলাক তোমালোক প্ৰতিজনে জলৰ ওচৰলৈ আহা হে তীখাতুৰ হে কৃষ্ণাতুৰ লোকবিলাক তোমালোক প্ৰতিজনে জলৰ ওচৰলৈ আহা কৃষ্ণাতুৰ তাৰমানে যিসকলৰ পিয়া লাগি আছে তেওঁলোক জলৰ ওচৰলৈ ঈশ্বৰে মাতিছে জল ওচৰলৈ কেতিয়া আমি যোৱা হয় যেতিয়া আমাৰ পিয়া লাগে হে কৃষ্ণাতুৰ লোকবিলাক তোমালোক প্ৰতিজনে জলৰ ওচৰলৈ আহা হে ধন নথকা লোক তুমিও আহা খোৱা বস্তু কিনা যিসকলৰ ধন নাই তেওঁলোককো মাতিছে আৰু খোৱা বস্তু কিনিবৰ কাৰণে কৈছে আৰু ভোজন কৰা এনেকি আহা বিনামূল্যে বিনা দামে দাহাৰক আৰু গাখীৰ কিনা বিনামূল্যে দাহাৰক আৰু গাখীৰ কিনা গাখীৰটো শৰীৰৰ কাৰণে যেনেকৈ ভাল আৰু দাহাৰকটো যেনেকৈ শৰীৰৰ কাৰণে এটা ভিটামিন এইটো ফলৰ ৰস হয় তেনেকৈ ঈশ্বৰে কৈছে যে হে তীখাতুৰ মোৰ ওচৰলৈ আহা আৰু বিনামূল্যে তোমালোকে জলৰ ওচৰলৈ আহা বুলি কৈছে জলটো যেতিয়া পিয়া লাগে তেতিয়া জল আমি খোৱা হয় পানীটো খোৱা হয় ঠিক তেনেদৰে ঈশ্বৰৰ বাক্য ঈশ্বৰে কৈছে মোৰ ওচৰলৈ আহা সেই তীখাতুৰ লোকসকল মোৰ ওচৰলৈ আহা মোৰ পৰা বিনা লাভে মোৰ পৰা শিক্ষা লোৱা আৰু কি বুলি কৈছে হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম বুলি নতুন নিয়মত কৈছে মোৰ পৰা শিক্ষা লোৱা মোৰ পৰা মলম লোৱা তাতে তোমালোকে নিজ নিজ মনত জিৰণি পাবা আজি আমাৰ জীৱনত কিহৰ কাৰণে জিৰণি নাই কিহৰ কাৰণে আমি হাবাতুৰি কিহৰ কাৰণে আমাৰ লৰা ঢপৰা কাৰণ আমাৰ জীৱনত বাক্য নাই ঈশ্বৰৰ বাক্য যেতিয়া আপোনাৰ থাকিব তেতিয়া আপুনি শৰীৰটো আপোনাৰ সবল হৈ থাকিব যেনেকৈ আমি খোৱা বস্তু আমি খালে শৰীৰটো শক্তিবান হৈ থাকে ঠিক তেনেদৰে ঈশ্বৰৰ বাক্য যেতিয়া আপুনি শুনিব তেতিয়া আপোনাৰ আত্মাটো আপোনাৰ শৰীৰটো সবল হৈ থাকিব তেতিয়া ঈশ্বৰে কৈছে হে তীখাতুৰ জলৰ ওচৰলৈ আহা বুলি কৈছে ঈশ্বৰৰ বাক্যটো শুনিবৰ কাৰণে ঈশ্বৰৰ ওচৰলৈ আহিবৰ কাৰণে ঈশ্বৰে জনাইছে কিয় আহাৰ নোহোৱা বস্তুৰ নিমিত্তে ধন খৰচ কৰা আৰু যিহে তৃপ্ত নিদিয়ে তাৰ নিমিত্তে কিয় শ্ৰম কৰা ইয়াত কৈছে কিয় আহাৰ নোহোৱা বস্তুৰ
বস্তু নিমিত্তে ধন খৰচ কৰা যিটো আহাৰ আমাৰ শৰীৰত নাথাকে আমি ৰাতি খাওঁ ৰাতিপুৱালৈ হজম হৈ যায় হেতু লেট্ৰিনৰ যোগেদি ওলাই যায় আমি দিনত খাওঁ ৰাতি হজম হৈ যায় যিটো আহাৰ আমাৰ পেটত নাথাকে আজি সৰুৰ পৰা জন্মৰ পৰা আমি খাই আহি আছো কিন্তু খায়ে আহি আছো কিন্তু কোনো এটা বস্তু আমাৰ পেটত ওলোৱা নাই ঈশ্বৰে কৈছে যিটো আহাৰ নোহোৱা বস্তু নিমিত্তে ধন খৰচ কৰিছা যিহে তৃপ্ত নিদিয়ে যিটো আহাৰে আমাক তৃপ্ত নিদিয়ে আমি খাওঁহে খাওঁ কিন্তু আমি কেতিয়াও আমি সন্তুষ্ট কেতিয়াও নহওঁ মানৱ জাতি কেতিয়াও যিমান বস্তু তেওঁ ভেৰাইটিজ বস্তু খাওঁ কিন্তু তেওঁ কেতিয়াও তৃপ্ত হোৱা নাই সন্তুষ্ট হোৱা নাই কোনো এজন মানুহে ক'ব নোৱাৰিব যে মোৰ হৈ গ'ল আৰু মই নাখাওঁ কাৰণ তেওঁক লাগিয়ে থাকে কাৰণ কিয় হেতু ক্ষয় হৈ যোৱা বস্তু হয় কিন্তু ঈশ্বৰে কৈছে কি কৈছে মনোযোগ কৰি মোৰ কথা শুনা আৰু যি উত্তম সেই সকলো ভোজন কৰা আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই প্ৰাণ তৃপ্ত কৰা ঈশ্বৰে কৈছে মনোযোগ দি পেলাই মোৰ কথা শুনা পুষ্টিকৰ অৰ্থে যিটো শৰীৰৰ যিটো আপোনাৰ শৰীৰৰ কাৰণে আপোনাৰ দৰকাৰ আছে শক্তিবান হ'বৰ কাৰণে আত্মা কি বুলি কৈছে পুষ্টিকৰ বস্তুৰ দ্বাৰাই প্ৰাণ তৃপ্ত কৰা পুষ্টিকৰ বস্তুৰ দ্বাৰাই প্ৰাণ তৃপ্ত কৰা প্ৰাণ আপোনাৰ তৃপ্ত কেনেকৈ হ'ব আপোনাৰ প্ৰাণটো তৃপ্ত যেতিয়া কেনেকৈ হ'ব যেতিয়া আপুনি ঈশ্বৰৰ লগত লাগি থাকিব ঈশ্বৰৰ বাক্যটো আপুনি শুনিব ঈশ্বৰৰ বাক্যটো পালন কৰিব আপুনি ঈশ্বৰৰ ৰাস্তাত আপুনি চলিব তেতিয়া আপুনি চাব আপুনি তৃপ্ত আপুনি হেপী আপোনাৰ থাকক বা নাথাকক আপোনাৰ টকা পইচা ধন সম্পত্তি আপোনাৰ থাকক বা নাথাকক কিন্তু আপোনাৰ আনন্দ হৈ থাকিব কাৰণ আপুনি ঈশ্বৰৰ লগত আপুনি আছে ঈশ্বৰৰ বাক্য মতে আপুনি চলি আছে ঈশ্বৰৰ লগত আপুনি লাগি আছে হেতু কাৰণে কৈছে যি তৃপ্ত নিদিয়ে তাৰ নিমিত্তে কিয় শ্ৰম কৰা যিটো তৃপ্ত নিদিয়ে আজি আমি দেখিবলৈ পাইছো গোটেই দুনিয়াই ধন সম্পত্তি টকা পইচাৰ পিছত দৌৰি আছে তেওঁলোকৰ সময় নাই ঈশ্বৰৰ বাক্য শুনিবৰ কাৰণে সময় নাই ঈশ্বৰৰ ওচৰত আহিবৰ কাৰণে সময় নাই তেওঁলোকে ধন সম্পত্তি যিটো নেকি তৃপ্ত নিদিয়ে বুলি কৈছে যিটো শ্ৰমে তৃপ্ত নিদিয়ে যিটো পৰিশ্ৰমে আপোনাক তৃপ্ত নিদিয়ে তাৰ কাৰণে দৌৰা দৌৰি লৰা ঢপৰা গোটেই জগতে কৰি আছে আৰু আমি এই পৃথিৱীলৈ একো লৈ অহা নাই আৰু একো লৈ যাব নোৱাৰো উদঙি আহিছো আৰু উদঙি যাব লাগিব কিন্তু আমি যিটো তৃপ্ত নিদিয়ে তাৰ কাৰণেহে আমি পৰিশ্ৰম কৰি আছো কিন্তু ঈশ্বৰে কৈছে যত তুমি তৃপ্ত পোৱা তাৰ কাৰণেহে পৰিশ্ৰম কৰা তৃপ্ত পোৱা বস্তুটো হৈছে আপোনাৰ পবিত্ৰ শাস্ত্ৰৰ বাক্য সেই বাক্য হৈছে ঈশ্বৰে লিখা হয় সেই বাক্য আপোনাৰ জীৱনত আছে যদি আপুনি বহুতো তৃপ্ত আপুনি বহুতো হেপী কাণ পাতা আৰু মোৰ ওচৰলৈ আহা শুনা তাতে তোমাৰ প্ৰাণ সজীৱ হ'ব আৰু মই তোমাৰ লগত অনন্তকলীয়া এটি নিয়ম দায়িত্বৰ আগত প্ৰতিষ্ঠা কৰা নিঃসংশয় অনুগ্ৰহবোৰকে স্থিৰ কৰিম আমাক কাণ পাতি ঈশ্বৰৰ বাক্যটো শুনিব দিছে শুনাৰ যোগেদি আপোনাৰ জীৱনত আশীৰ্বাদ আছে যেনেকৈ অঞ্জলি দাসে শুনাৰ যোগেদি তেওঁ আশীৰ্বাদ পালে ঠিক তেনেদৰে আপুনি শুনাৰ যোগেদি আপুনি আশীৰ্বাদ প্ৰাপ্ত হ'ব বুলি কৈছে জীৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচৰা যিটো সময়ত ঈশ্বৰক পাবলগীয়া সময় হয় সেই সময়টোক ঈশ্বৰক বিচাৰিবৰ কাৰণে কৈছে আপুনি যেতিয়া মৃত্যু হৈ যাব তেতিয়া আপুনি বিচাৰিব নোৱাৰিব তেতিয়া আপোনাৰ সমাপ্ত আপোনাৰ খেল তেতিয়া সমাপ্ত এই জীৱনৰ লীলা খেলা তেতিয়াই সমাপ্ত হেতু ঈশ্বৰে কৈছে যিটো সময়ত তুমি মোক বিচাৰি পাব পাৰা সেই সময়তে তুমি মোক বিচৰা বুলি কৈছে আজি আপোনাৰ সময় আছে কাৰণ আপোনাৰ উশাহ নিশা আপোনাৰ চলি আছে আপোনাৰ শৰীৰৰ পৰা উশাহ নিশাটো বন্ধ হোৱা নাই আত্মাটো ওলাই যোৱা নাই আৰু এইখিনিয়ে সময় হয় আপুনি ঈশ্বৰক বিচৰা হেতু ঈশ্বৰে কৈছে যিটো সময়ত তুমি মোক বিচাৰি পাব পাৰা সেই সময়ত তুমি মোক বিচৰা বুলি কৈছে তেওঁ ওচৰত থাকোঁতে তেওঁৰ আগত প্ৰাৰ্থনা কৰা আজি আপোনাৰ ওচৰত তেওঁ আছে আৰু তেওঁ সদায় অপেক্ষা কৰি থাকে মোৰ সন্তানে কেতিয়া প্ৰাৰ্থনা কৰিব কাৰণ গীতমালা ৩৬ পদত কৈছে ধাৰ্মিকলৈ জিহুৱাৰ দৃষ্টি আছে ধাৰ্মিকৰ প্ৰাৰ্থনা শুনিবৰ কাৰণে জিহুৱাই কাণ পাতি আছে ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনিবৰ কাৰণে অপেক্ষা কৰি আছে আপোনাৰ প্ৰাৰ্থনা শুনিবৰ কাৰণে কাণ পাতি আছে তেওঁ কৈছে মোৰ সন্তানে কেতিয়া মোৰ ওচৰত মোৰ লগত কথা পাতিব কেতিয়া তেওঁ নিবেদন কৰিব ঈশ্বৰে বিচাৰি আছে আৰু সেইটো কাৰণে কৈছে তেওঁ ওচৰত থাকোঁতে প্ৰাৰ্থনা কৰা যেতিয়া আপোনাৰ শৰীৰৰ পৰা আত্মা ওলাই যাব উশাহ নিশা আপোনাৰ বন্ধ হৈ যাব তেতিয়া আপোনাৰ আত্মা বহুতো দূৰত গুচি যাব আৰু সেইটো কাৰণে ঈশ্বৰে কৈছে এতিয়া মই তোমাৰ লগত আছো কাৰণ তেওঁ কৈছে মই জীৱিতবিলাকৰ ঈশ্বৰ হয় দুষ্ট লোকে তেওঁৰ পথ আৰু অধমী লোকে তেওঁৰ কল্পনা ত্যাগ কৰক আৰু জিহুৱালৈ উলটি আহক যিসকল দুষ্ট লোক আজি ঈশ্বৰৰ বাক্য অমান্য কৰি আছে
তেখেতলোকক জনাইছে ঈশ্বৰে যে দুষ্ট লোকটোক ত্যাগ দিব দিছে আৰু ওচৰলৈ উলটি আহিবৰ কাৰণে ঈশ্বৰে জনাইছে তাতে তেওঁ তাক কৃপা কৰিব তাতে আপুনি যেনেকুৱাই ভুল নাই কৰা আজিলৈকে যেনেকুৱাই ভুল নকৰক পাপ নকৰক আপোনাৰ সকলো পাপ আপোনাক ক্ষমা কৰা হ'ব বুলি ঈশ্বৰে জনাইছে কৃপা কৰা হ'ব বুলি কৈছে আৰু সি আমাৰ ঈশ্বৰলৈ ঘূৰি আহক কিয়নো তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব কাৰণ তেওঁ ক্ষমা দিওঁতা ঈশ্বৰ হয় মৰমীয়াল ঈশ্বৰ হয় আপোনাক সেই দুষ্টতাৰ পৰা পাপৰ পৰা আমাক ঘূৰি আহিবৰ কাৰণে তেওঁ জনাইছে কাৰণ জিহুৱাই কৈছে মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয় আৰু তোমালোকৰ পথ ও মোৰ পথ একে নহয় ঈশ্বৰে কৈছে যে তোমালোকৰ কল্পনা আৰু মোৰ কল্পনা একে নহয় তোমালোকৰ পথ আৰু মোৰ পথ একে নহয় বুলি কৈছে আমি ভাবো কিবা হৈ যায় কিবা আমি ভাবি থওঁ কিবা যে এনেকুৱা আমাৰ হ'ব এনেকুৱা আমি কৰিম কিন্তু ঈশ্বৰে আপোনাৰ কাৰণে বেলেগ ভাবি থৈছে ঈশ্বৰে আপোনাৰ কাৰণে বেলেগ কল্পনা কৰি থৈছে আপোনাৰ পথ আৰু ঈশ্বৰৰ পথ একে নহয় বুলি কৈছে কাৰণ ঈশ্বৰ স্বৰ্গত আছে আৰু আপুনি পৃথিৱীত আছে কিয়নো পৃথিৱীতকৈ আকাশমণ্ডল যিমান ওখ তোমালোকৰ সকলো পথতকৈ মোৰ পথ আৰু তোমালোকৰ সকলো কল্পনাতকৈ মোৰ কল্পনা সিমান ওখ যেনেকৈ পৃথিৱী আকাশমণ্ডল যিমান ওখ তেনেকৈ ঈশ্বৰৰ কল্পনা সিমানে ওখ বুলি কৈছে আপোনাৰ কল্পনা আমাৰ কল্পনাটো খণ্ড মাত্ৰ আমাৰ জ্ঞান খণ্ড মাত্ৰ আমি ভাবোঁ আমি ইটো কৰিম সিটো কৰিম অমুকটো কৰিম তমুকটো কৰিম কিন্তু ঈশ্বৰে আপোনাৰ কাৰণে বেলেগটো ভাবি থৈছে ঈশ্বৰে কল্পনাটো বেলেগ হয় আমাৰ ঈশ্বৰৰ কল্পনাৰ লগত আমাৰ নিমিলে ঈশ্বৰে যি কল্পনা কৰিছে সেইটো ভালৰ কাৰণে কৰিছে কাৰণ জিৰ্মিয়া 29:11 কৈছে যি সংকল্প কৰিছোঁ সেয়া তোমালোকৰ অমংগলৰ কাৰণে নহয় মংগলৰ কাৰণে মই কৰিছোঁ বুলি কৈছে ধন্যবাদ দিছোঁ সুন্দৰ বাক্যৰ বাবে ঈশ্বৰে শুনোতা আৰু কওঁতা মাজত আশীৰ্বাদ থাকক এই বাক্য আৰু প্ৰাৰ্থনা যিমানে শুনি আছে প্ৰত্যেকৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰক সেইটো কাৰণে আমাক ঈশ্বৰে আহিব দিছে ঈশ্বৰৰ ওচৰলৈ আহিব দিছে ঈশ্বৰৰ কথাটো শুনিব দিছে ঈশ্বৰৰ বাক্যলৈ কাণ পাতি শুনিব দিছে কাৰণ যিটো কাৰ্যত আপুনি তৃপ্ত নহয় সেই কাৰ্যটো আপুনি কৰি কি লাভ আছে যিটো কাৰ্যত আপুনি তৃপ্ত হয় সেইটোতহে আপোনাক মনোযোগ দিব লাগে তৃপ্তটো হৈছে ঈশ্বৰৰ বাক্যটো আমি যেতিয়া মনোযোগ দি শুনিম সেয়া আমি আৰু জীৱনত তৃপ্ত হয় আহকখিনি সময়ত আমি প্ৰাৰ্থনা যাম প্ৰাৰ্থনাৰ অনুৰোধ আছে মই এইখিনি সময়ত পালকৰ হাতত সমৰ্পণ কৰিছোঁ গুড মৰ্ণিং সকলোকে এই অনুষ্ঠানৰ জৰিয়তে উপস্থিত থকা সকলোলৈকে খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ যাচিছোঁ প্ৰিয় শ্ৰোতা আজি ডেইলি মানা চেনেলৰ যোগেদি যি সন্তানবিলাকে আজি প্ৰাৰ্থনাৰ অনুৰোধ দিছে ইমানখিনি কোৱাটো সম্ভৱ নহয় প্ৰায় 11টামান আছে ঈশ্বৰে সকলো জানে সকলো বিষয়সমূহ আপোনালোকৰ অনুৰোধৰ বিষয়সমূহ মই প্ৰভুৰ ওচৰত তুলি ধৰিছোঁ প্ৰভুৱে আপোনালোকৰ প্ৰতিজনকে সকলোবোৰ আশীৰ্বাদ কৰক আৰু সকলোবোৰ ৰাস্তা তেওঁ মুকলি কৰক সকলোবিলাক আপোনালোকৰ আশাবিলাক পূৰ কৰক গতিকে মই আহক আমি এতিয়া সকলোৱে চকু মুদিম প্ৰভুৰ ওচৰত প্ৰণিপাত কৰিম প্ৰভুৱে আমাৰ প্ৰাৰ্থনা শুনোতাই নহয় তেওঁ উত্তৰ দিওঁতা ঈশ্বৰ হয় কিয়নো তেওঁ মৰমেল ঈশ্বৰ হয় কাকো তেওঁ খালী হাতে ঘূৰি যাবলৈ নিদিয়ে কৈছে যে যিজনে মোৰ ওচৰলৈ চাপি আহিব কেতিয়াও তেওঁ খালী হাতে ঘূৰি নাযাব বুলি কৈছে আজি ডেইলি মানা চেনেলৰ যোগেদি যিসকলে এই অনুষ্ঠানটো উপভোগ কৰিব বা কৰি আছে তেওঁলোকৰ জীৱনত ঈশ্বৰে আচৰিত ধৰণৰ চমৎকাৰ কৰিব আৰু কৰি আছে আৰু কৰি থাকিব গতিকে আপোনালোকে কেৱল ধৈৰ্য সহকাৰে এই মান্না চেনেলটো আপোনালোকে উপভোগ কৰক দেখিব আপোনালোকৰ নহবলগীয়া কথাবিলাকো ভাবিব নলগীয়া কথাবিলাকো আপোনাৰ জীৱনত এনেদৰে আশীৰ্বাদবোৰ খুলিছে কেৱল আপোনালোকে মাত্ৰ বিশ্বাস আৰু ধৈৰ্য থাকক আহক আমি সকলোৱে চকু মুদিম প্ৰভুৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম কিয়নো তেওঁ সৰ্বজ্ঞানী সৰ্বব্যাপী অন্তৰ্যামী প্ৰভুৱে আমাৰ হৃদয়ৰ কথা মনৰ কথা জানে খোজাৰ বাবে সকলো জানে খুজিবলৈ অনেকেই থাকে কিন্তু আমাৰ সময়বিলাক লিমিট থাকে এই লিমিটৰ ভিতৰতে আমি প্ৰাৰ্থনা কৰিম আহক আমি সকলোৱে চকু মুদিম পবিত্ৰ 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 সৃষ্টিকৰ্তা মহান মৰমীয়াল ঈশ্বৰ জিহুৱা পিতা তোমাক আমি ধন্যবাদ দিছোঁ পিতা পুনৰাই এটা সুন্দৰ নতুন দিন দিয়াৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু বহুতে আজি দিনটো দেখিবলৈ নাপালে পিতৃলৰ প্ৰভু আৰু আজি ডেইলি মানা চেনেলৰ যোগেদি আমি সকলোৱে গোট খাইছোঁ প্ৰভু তাৰ কাৰণে ধন্যবাদ দিওঁ তোমাৰ পবিত্ৰ নামত গোট খাইছোঁ মূৰ ধুৱাইছোঁ পিতা তাৰ কাৰণে ধন্যবাদ দিওঁ
তুমি ঊৰ্ধ্বলোকত পবিত্ৰ স্থানত নিবাস কৰি থকা তোমাক আমি ধন্যবাদ দিওঁ পিতা ঈশ্বৰ আৰু তুমি প্ৰভু আকাশমণ্ডল তুমি প্ৰভু বিস্তাৰ কৰিলা আৰু তুমি পৃথিৱীখন তুমি ভিত্তিমূল স্থাপন কৰিলা আৰু মানুহৰ অন্তৰত তুমি আত্মা গঠন কৰোঁতা প্ৰভু জিহুৱা তোমাক আমি ধন্যবাদ দিওঁ পিতা মন আৰু অন্তঃকৰণৰ পৰীক্ষক ধৰ্মময় ঈশ্বৰ জিহুৱা প্ৰশংসাৰ যোগ্য জিহুৱা আৰু লগতে মনৰ গোপনীয় কথা জানোতা ঈশ্বৰ তোমাক আমি ধন্যবাদ দিওঁ পিতৃলৰ সদায় প্ৰভু তুমি আমাৰ প্ৰতিজন সন্তানলৈ তুমি দৃষ্টি দি আছা প্ৰভু তাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ বিশেষভাৱে চমৎকাৰ কাৰ্য তেওঁলোকৰ জীৱনত কৰা যিসকলে প্ৰভু আজি এই অনুষ্ঠানটো উপভোগ কৰি আছে বিশেষকৈ প্ৰভু যিমান সন্তানবিলাকে আজি ৰোগত আছে প্ৰভু তেওঁলোকৰ ফেমিলি মেম্বাৰ নাতিপুতিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে প্ৰভু যি প্ৰভু বেমাৰত আছে অসুস্থতাত আছে প্ৰভু তুমি তেওঁলোকক সুস্থতা দান কৰা প্ৰভু যি সন্তানে ঘিলা মৰা চিষ্টাৰে প্ৰভু প্ৰভু দিছে তেখেতৰ নাতি গৈ পেলাই বম্বেত প্ৰভু চিকিৎসাত আছে কিন্তু মই বিশ্বাস কৰোঁ প্ৰভু এই ৰিপৰ্ট তেওঁলোকক নীল আহিবলৈ দিয়া প্ৰভু তুমি সুচিকিৎসা দান কৰা পিতৃ তুমি ডক্তৰ হয় সকলো ৰোগবিলাক তুমি তোমাৰ শৰীৰত তুমি প্ৰভু তুমি ভাৰ লৈছিলা আৰু সকলো যাতনাবিলাক লৈছিলা প্ৰভু তোমাৰ হাছত বহা কোবৰ দ্বাৰা প্ৰত্যেকজনক সুস্থতা কৰা প্ৰভু মই কোৱাটো অসম্ভৱ পিতা ইমানবোৰ ৰোগ আছে প্ৰভু এই ৰোগৰ নাম তুমি জানা প্ৰভু এই ৰোগৰ সুস্থতা কৰা মালিক তুমি হয় তোমাৰ বাক্যত তুমি অলৰেডি কৈছা পিতা যে মই তোমাক আৰোগ্য কৰি তোমাৰ ঘা সুস্থতা কৰিম বুলি কৈছা তুমি ল'বও পাৰা এৰিবও পাৰা তুমি ঘা দিওঁতা হয় ঘা শুকুৱাওঁতা হয় পিতা যিবিলাকে আজি প্ৰভু প্ৰভু তেওঁলোকে আশাৰে সৈতে প্ৰভু এই চেনেলটো উপভোগ কৰিছে টাচ কৰা পিতা ঈশ্বৰ পবিত্ৰ ঈশ্বৰ জিহুৱা তোমাৰ গজাল বিন্ধা হাতেৰে অসুস্থতাৰ পৰা তেওঁলোকক সুস্থতা দান কৰা প্ৰভু তোমাৰ নামেৰে মই ব্লেছ কৰি দিছোঁ প্ৰভু প্ৰত্যেকজনক তুমি সুস্থতা কৰা প্ৰভু তেওঁলোকে যেন সাক্ষাৎ প্ৰকাশ কৰিব প্ৰভু তুমি সহায়তা দান কৰা কিয়নো তুমি সাক্ষ্য পোৱাৰ যোগ্য ঈশ্বৰ পিতা পবিত্ৰ ঈশ্বৰ জিহুৱা যিবিলাকে আজি স্পিৰিচুৱেল গ্ৰোথ নাই তেওঁলোকক স্পিৰিচুৱেল গ্ৰোথ দিয়া পিতা পৰমেশ্বৰ যিবিলাকে তোমাক বিচাৰি থাকে প্ৰভু তেওঁলোকক আত্মিকভাৱে তেওঁলোকক সবলতা কৰা পিতৃলৰ প্ৰভু তেওঁলোকৰ জীৱনত দুখ কষ্ট সমস্যা অমংগলবিলাক তুমি দূৰ কৰা পিতা যিবিলাকৰ পৰিয়ালত আজি ল'ৰা ছোৱালীবিলাকৰ সংস্থাপন নাই তুমি তেওঁলোকক সংস্থাপন দিয়া পিতা পৰমেশ্বৰ কাৰণ প্ৰভু তুমি কৈছা কাম নকৰিলে আহাৰ গ্ৰহণ নকৰিবা আৰু প্ৰভু তেওঁলোকৰ ডিপ্ৰেশ্যনৰ ভুগি থাকে ডিপ্ৰেশ্যনৰ পৰা উদ্ধাৰ কৰা পিতা পৰমেশ্বৰ যিবিলাক আজি ল'ৰা ছোৱালীবিলাকে শিক্ষা সম্পূৰ্ণ সমাপ্ত কৰিলে কিন্তু তেওঁলোকৰ এতিয়ালৈকে চাকৰি পোৱা নাই সেই চাকৰিবিলাক তুমি ৰাস্তা খুলি দিয়া ডিপ্ৰেশ্যনৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা পিতা পৰমেশ্বৰ যিবিলাক ল'ৰা ছোৱালীবিলাকে শিক্ষা লৈ আছে পিতা স্কুল কলেজত তেওঁলোকক আশীৰ্বাদ কৰা পিতৃ মাতৃৰ বাধ্যতা হ'বলৈ দিয়া পিতা পৰমেশ্বৰ তেওঁলোকৰ প্ৰভু সুস্থ মস্তিষ্ক দিয়া আৰু তেওঁলোকৰ প্ৰভু স্মৃতি শক্তি বৃদ্ধি কৰা উত্তম শিক্ষা দান কৰা পিতা যাতে দেশৰ প্ৰভু তেওঁলোকক সুনাগৰিক হ'ব পাৰে প্ৰভু তুমি সহায়তা কৰি দিয়া যিবিলাক হাজবেণ্ড ৱাইফৰ ৰিলেশ্যন প্ৰভু ভাল নাই পিতা তুমি মিলনকাৰী ঈশ্বৰ হয় পৃথিৱীত দুটা জাতি সৃষ্টি কৰিছিলা পিতা পুৰুষ আৰু মহিলা পিতা তুমি কৈছা মানুহ অকলে থকা ঠিক নহয় প্ৰভু হয় আজি ইয়াৰ মাজতো প্ৰভু বহুত স্বামী স্ত্ৰীবিলাকৰ মাজত মিলন নাই প্ৰভু কাজিয়া পেচাল হাই কাজিয়া হৈ থাকে পিতা সৰু সৰু কথাত প্ৰভু পিতা পৰমেশ্বৰ তেওঁলোকৰ প্ৰভু সহ্য কৰিব নোৱাৰে পিতা কিন্তু প্ৰভু তুমি তেওঁলোকৰ মাজত থাকি প্ৰভু তেওঁলোকৰ সহ্যত আৰু ধৈৰ্য দিয়া পিতা পৰমেশ্বৰ যাতে তেওঁলোকে মিলেৰে থাকিব পাৰে তেওঁলোকৰ বাদ বিবাদবিলাক দূৰ হয় প্ৰভু তেওঁলোকৰ মাজত প্ৰেম আনন্দ শান্তি থাকে প্ৰভু আশীৰ্বাদ কৰি দিয়া পিতা পৰমেশ্বৰ প্ৰভু যিমান পৰিয়ালত আজি প্ৰভু হাই কাজিয়াবিলাক আছে প্ৰভু কোনো কাৰ্যৰ সিদ্ধান্ত হ'ব ল'ব পৰা নাই পিতা পৰমেশ্বৰ অশান্তিবিলাক আছে প্ৰভু তেওঁলোকৰ জীৱনৰ পৰা সেই অকুচি আত্মা দুষ্ট আত্মা মিলেৰে থাকিব নিদিয়ে হাই কাজিয়া লগাই দিয়ে ডিপ্ৰেশ্যনৰ ভোগা অমংগল আনা চেতানৰ শক্তিবিলাকক যীশুৰ নামত মই খেদিছোঁ ডেমনিক পাৱাৰবিলাকক যি পৰিয়ালত আজি কৰি আছো চেতান হাৰা হোৱা চেতান আগতেও হাৰিছিলি এতিয়াও হাৰিছ ভৱিষ্যতে হাৰিবি যীশুৰ নামত এতিয়াও ওলাই যা যীশু খ্ৰীষ্টৰ নামত এই পৰিয়ালবিলাকৰ ওলাই যা চেতান পবিত্ৰ ঈশ্বৰ জিহুৱা প্ৰভু তেওঁলোকৰ জীৱনত যিবিলাক প্ৰভু বাধা বিঘিনিবিলাক আছে যিমান আপদ বিপদ আছে প্ৰভু সকলোবিলাক তুমি দূৰ কৰি তেওঁলোকৰ প্ৰভু স্বৰ্গীয় শান্তি দিয়া পিতা পৰমেশ্বৰ কিয়নো তুমি শান্তিৰ আকৌ ঈশ্বৰ হালেলুয়া প্ৰভু যিবিলাকৰ আজি ঋণ ধাৰ আছে প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা যিবিলাকৰ লোন আছে প্ৰভু প্ৰভু তুমি তোমাৰ বাক্যত কৈছা মোৰ ঈশ্বৰে তোমাৰ সকলো ভাৱ প্ৰতাপৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীশুক পূৰ্ণ কৰিব হয় পিতা পৰমেশ্বৰ তেওঁলোকৰ ৰিকভাৰ কৰি দিয়া লোনবিলাকৰ পৰা তেওঁলোকক মুক্ত কৰি দিয়া পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকৰ সকলো ধাৰ ঋণৰ পৰা মুক্ত কৰা তেওঁলোকৰ প্ৰভু ফাইনেন্সিয়েল প্ৰব্লেম দূৰ কৰা পিতা পৰমেশ্বৰ অভাৱনাতন দূৰ কৰা পিতা পৰমেশ্বৰ কিয়নো তুমি জিহুৱা জিৰি তুমি যোগাই দিয়া ঈশ্বৰ হয় হালেলুয়া প্ৰভু যিবিলাকৰ কেছ মোকদমা আছে যিবিলাক আজি জেলত গৈ আছে যিবিলাকৰ আজি জেলৰ পৰা তুমি তেওঁলোকক ৰেহাই দিয়া পিতা পৰমেশ্বৰ কিয়নো প্ৰভু তুমি ন্যায় কৰোঁতা ঈশ্বৰ হয় পিতা পৰমেশ্বৰ যদিও ভুল কৰিছে অপৰাধ কৰিছে প্ৰভু তুমি ক্ষমা কৰি দিয়া পিতা পৰমেশ্বৰ প্ৰভু হালেলুয়া প্ৰভু মই বিশ্বাস কৰিছোঁ যিমান চাকৰি সূত্ৰে চাকৰিবিলাক আজি দূৰ দূৰ দেশত আছে তেওঁলোকৰ চাকৰি জীৱনত আশীৰ্বাদ কৰা পিতা পৰমেশ্বৰ আৰু তেওঁলোকৰ চেলাৰী পাতি বৃদ্ধি
পাবলৈ দিয়া পিতা পৰমেশ্বৰ প্ৰভু আৰু পৰিয়ালৰ লগত যেন সুসম্পৰ্ক থাকে তুমি সহায়তা কৰি দিয়া পিতা বিশেষকৈ ৰজাসকলৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁলোকক ন্যায়িক মন দিয়া পিতা সুস্বাস্থ্যৰ অধিকাৰী কৰা পিতা পৰমেশ্বৰ প্ৰভু দেশত যেন অৰাজকতা নহয় কোনো অপ্ৰীতিকৰ ঘটনা নঘটে পিতা পৰমেশ্বৰ আৰু লগতে হিংসামূলক কাৰ্য নঘটে পিতা পৰমেশ্বৰ প্ৰভু সকলৰ মাজত মৰম দয়া প্ৰেম প্ৰভু পিতা মিলাপ্ৰীতি দিয়া পিতা পৰমেশ্বৰ প্ৰভু অসমৰ মুখ্যমন্ত্ৰী MLA বিলাকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ থাকিবলৈ দিয়া পিতা পৰমেশ্বৰ প্ৰভু মণিপুৰক আশীৰ্বাদ কৰা প্ৰভু তোমাৰ শান্তি তাতে তুমি প্ৰভু তুমি বিলাই দিয়া পিতা পৰমেশ্বৰ প্ৰভু হালেলুয়া প্ৰভু বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ অনাথবিলাকক আশীৰ্বাদ কৰা বৃদ্ধাশ্ৰমত আশীৰ্বাদ কৰা যিমান উপযুক্ত পাত্ৰ আজি আছে প্ৰভু তেওঁলোকক তুমি উপযুক্ত পাত্ৰ পাত্ৰী পাবলৈ দিয়া কিয়নো মানুহ অকলে থকা ঠিক নহয় পিতা তুমি মিলনকাৰী ঈশ্বৰ হয় পিতা প্ৰভু এই কাৰণেই তুমি পুৰুষ আৰু মহিলা সৃষ্টি কৰিলা পিতৃ ঈশ্বৰ পবিত্ৰ আত্মা টাচ কৰা পবিত্ৰ জীৱনত পিতা যিবিলাকৰ ল'ৰা ছোৱালী নাই প্ৰভু আজি কি কষ্টত আছে পিতা পৰমেশ্বৰ ল'ৰা ছোৱালীৰ কাৰণে বাট চাই আছে ক'ৰ পৰা তেওঁলোকৰ সহায় আহিব যিজনে আকাশমণ্ডলৰ পৃথিৱী সৃষ্টি কৰিলে সেই জিহুৱাৰ পৰা সহায় আহিব সেই জিহুৱা তুমি তেওঁলোকৰ জীৱনৰ গৰ্ভফল পুৰস্কাৰ দিয়া কিয়নো তুমি গৰ্ভফল দিওঁতা তুমি হয় পিতা পৰমেশ্বৰ প্ৰসৱ দুৱাৰলৈ তুমি প্ৰসৱ লৈ আনা পিতা পৰমেশ্বৰ প্ৰভু এই প্ৰভু প্ৰাৰ্থনা শুনাৰ যোগেদি তেওঁলোকৰ জীৱনৰ সকলো বাট পথবোৰ তুমি মুকলি কৰা পিতা ঈশ্বৰ হালেলুয়া প্ৰভু যিবিলাকে আজি যাত্ৰাপথত আছে যাত্ৰাপথত তুমি সংগী হোৱা এক্সিডেণ্ট দুৰ্ঘটনা সকলোবিলাকৰ পৰা তুমি উদ্ধাৰ কৰা প্ৰভু হালেলুয়া প্ৰভু মই বিশ্বাস কৰিছোঁ এই মুহূৰ্তত ৰিহেবত থকাবিলাকক আশীৰ্বাদ কৰা পগলাবিলাকক সুস্থ মস্তিষ্ক দিয়া পিতা পৰমেশ্বৰ প্ৰভু পিতা পৰমেশ্বৰ মই বিশ্বাস কৰিছোঁ এই মুহূৰ্তত পিতা পৰমেশ্বৰ জেলত থকাবিলাকক আজাদ দিয়া পিতা পৰমেশ্বৰ ধন্যবাদ পিতা পৰমেশ্বৰ কৃষি পিতা প্ৰভু কৃষি ফলৰ ওপৰত আশীৰ্বাদ কৰা যিমান খেতিয়কবিলাকে আজি তেওঁলোকক খেতিপথাৰত কাম কৰি আছে তেওঁলোকক অধিক অধিক ফচল হ'বলৈ দিয়া পিতা পৰমেশ্বৰ কৃষি ফলৰ ওপৰত ভূমি ফলৰ ওপৰত আশীৰ্বাদ কৰা যিবিলাকে সৰু সুৰা ব্যৱসায় কৰিছে তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰা কাণেৰে নুশুনাবিলাকক শুনিবলৈ দিয়া দৃষ্টিহীনক দৃষ্টি দিয়া প্ৰভু মুখেৰে কথা ক'ব নোৱাৰা বোবা মানুহক কথা ক'বলৈ দিয়া দুখীয়া দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ থাকিবলৈ ঠায়ে দুখৰ দিয়া পিতা পৰমেশ্বৰ প্ৰভু এই ঠাণ্ডা দিনৰ প্ৰভু তেওঁলোকৰ প্ৰভু ঠাণ্ডাৰ পৰা প্ৰভু তেওঁলোকে প্ৰভু উপশম পাবৰ কাৰণে প্ৰভু ঠাণ্ডাৰ প্ৰভু যিমান প্ৰভু কাপোৰৰ দৰকাৰ আছে সকলো তুমি যোগাই দিয়া পিতা পৰমেশ্বৰ হালেলুয়া প্ৰশাসন বিভাগক পৰিবহণ বিভাগক প্ৰভু সীমান্তৰক্ষী বাহিনী প্ৰভু চৰকাৰী বেচৰকাৰী চাকৰিয়াল প্ৰভু ক্ষুদ্ৰ প্ৰতিষ্ঠান বৃহৎ প্ৰতিষ্ঠান MLA সকলোকে তুমি আশীৰ্বাদ কৰা প্ৰভু মই তোমাক ধন্যবাদ প্ৰভু এই চেনেল মাধ্যমৰ যোগেদি যিমানসকলে আজি প্ৰাৰ্থনা ৰিকুৱেষ্ট দিলে সেই সকলো বিষয়সমূহ তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰভু তুমি লোৱা তুমি গ্ৰহণ কৰা তেওঁলোকৰ জীৱনৰ সকলো আশাবিলাক সিদ্ধ কৰা পিতা পৰমেশ্বৰ আৰু বিশেষভাৱে আজি কৰা হাতৰ কাৰ্যত তেওঁলোকক আশীৰ্বাদ কৰিবা তেওঁলোকৰ মনৰ বাঞ্ছা সিদ্ধ কৰিবা তেওঁলোকৰ মন আত্মা শৰীৰ তোমাৰ পবিত্ৰতা শুধাই দি প্ৰাৰ্থনা ত্ৰাণকৰ্তা জীৱিত পিতৃ মৰমেল পিতৃ প্ৰভু যীশুৰ নামত মই খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনাৰ বহুমূলীয়া সময়খিনি ৰাতিপুৱা ঈশ্বৰৰ বাক্য প্ৰাৰ্থনা দিয়াৰ বাবে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আপোনাৰ পৰিয়ালত আশীৰ্বাদ কৰক আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি ৰাতিপুৱা পুনৰাই 6টা বজাত মান্না চেনেলত লগ হ'ম আজি দিনটো আপোনাক মংগল হওক সুকামনা কৰিলোঁ হাতত লোৱা কামখিনি ঈশ্বৰে সিদ্ধ কৰক আজিলৈ নমস্কাৰ।